আজি 2.2 ন অনুশীলনী 2.2 হবে মই 1 লিখি দিম 2.2 কিতাপত কি দিয়া আছে কিতাপটো চাও তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এইটো চাচোন এই অংকটো চাচোন এইপিনে চোৱা x স্কোয়ার প্লাস bx স্কোয়ার bx প্লাস c এইটো বহুপদ হয় নে ক হয় নে নহয় না নহয় এইটো বহুপদ হয় হয় নহয় ইয়াক ইয়াক বহুপদ বুলি আমি কেলে কলো হাইয়েস্ট ডিগ্ৰী কিমান আছে হাইয়েস্ট মাত্ৰা কিমান আছে ডিগ্ৰী হাইয়েস্ট কিমান আছে 2 আছে সেইকাৰণে ইয়াক হাইয়েস্ট নহয় এইটো কি মাত্ৰা কিহত আছে পূৰ্ণ সংখ্যা বহুপদ হলে কি হ'ব লাগে মাত্ৰাবোৰ পূৰ্ণ সংখ্যাত আছে হল নাম্বাৰত আছে গতিকে বহুপদ বুলি কওঁ কিন্তু এইটো দ্বিঘাত বহুপদ নে ৰৈখিক বহুপদ না ত্ৰিঘাত বহুপদ দ্বিঘাত বহুপদ কি হয় দ্বিঘাত বহুপদ বুলি কেলে কৰো ইয়াত হাইয়েস্ট মাত্ৰা কেইটা আছে 2 আছে 2 বেছি আছে হয় না গতিকে ইয়াত কি বুলি কম দ্বিঘাত বহুপদ বুলি কম ইংলিছত কি বুলি কয় দ্বিঘাতটো কোৱাড্ৰেটিক হয় কোৱাড্ৰেটিক পলিনমিয়ালছ বুলি কয় এতিয়া চাচোন যদি মই এইটো যেনিবা বহুপদ হয় এইটো যেনিবা বহুপদ হ'ব ইয়াক আমি কে ললো চোৱা x মাইনাস আলফা আৰু কি ললো x মাইনাস আলফা x মাইনাস বিটা ললো মই পাছত কৈ দিম দেই x মাইনাস আলফা x মাইনাস বিটা কে এটা কি হয় দ্ৰৱক কে এটা কি হয় কে এটা হয় দ্ৰৱক দ্ৰৱক কাক কয় যাৰ মান সলনি আমি কৰিব নোৱাৰো তাক কি বুলি কয় যাৰ মান আমি কি সলনি কৰিব নোৱাৰো তাক কি বুলি কয় দ্ৰৱক বুলি কয় যাৰ মান আমি কি সলনি কৰিব নোৱাৰিম তাক কি বুলি কম দ্ৰৱক এতিয়া চোৱা এতিয়া আহিল কে x স্কোয়ার মাইনাস এইটো মই লিখি দিছো তোমালোকৰ লগত আলফা প্লাস বিটা এটা হল x প্লাস আলফা ইনটু বিটা এইটো কে পূৰণ কৰিলে কিমান হ'ব কে x স্কোয়ার মাইনাস কে এইটো পূৰণ কৰিলে কিমান হ'ব আলফা প্লাস বিটা x প্লাস কি হল আলফা বিটা এতিয়া ইয়াৰ পৰা চাচোন এইটো এটা বহুপদ হল নাই এইটো ইয়াৰ টাইপত বনিছে নে কোৱাচোন কে x স্কোয়ার এইটো প্লাস এইটো আমি x বুলি ধৰিম bx এইটো প্লাস c বুলি ধৰিম বনিছে নে কোৱাচোন নাই বনা হা কি আছিল কিতাপটো কৈ এইটো ফৰ্মুলাটো কৈছে কি চাওক দুই পিনে x স্কোয়ার আৰু x হৰবোৰ পদবোৰ তুলনা কৰি পাওঁ এতিয়া আমি চাওঁচোন
এ ইকুৱেল কে ধৰিম কমা বি ইকুৱেল ধৰিম মাইনাছ কে আলফা প্লাছ বিটা আৰু চি ধৰিম কে আলফা বিটা। চাচোন কি লিখা আছে, এ ইকুৱেল কিমান দিয়া আছে কে, বি ইকুৱেল কিমান মাইনাছ কে আলফা প্লাছ বিটা, মাইনাছ কে আলফা প্লাছ বিটা, আৰু চি ইকুৱেল কিমান দিয়া আছে কে আলফা বিটা। এতিয়া ইয়াৰ পৰা আমি পাম কি চা, ইয়াৰ পৰা আহিল কি আলফা প্লাছ বিটা, যদি আলফা প্লাছ বিটা যোগ কৰি দিম তেতিয়া কি পাম মাইনাছ বি বাই এ পাম। কি পাম মাইনাছ বি বাই, এইটো ফৰ্মুলা হ'ব দেই। আলফা প্লাছ মানে শূন্যত ইয়াৰ শূন্য এই বহুপদটোৰ শূন্যত দুটা কি আছে আলফা আৰু বিটা আছে নাই, তো আলফা প্লাছ এইটো অংকত কৰিলে বুজি পাবি। আকৌ যদি মই আলফা ইনটু বিটা যদি দি দিম তেতিয়া কি পাম এ ইকুৱেল চি, চি বাই কি পাম এ পাম, চি বাই এ পাম। এইটো অংকত কৰিলে বুজিবি, এইটো বাদ লিখিব তোমাক, মই এনে দেখাবৰ কাৰণে কৈছিলো। এতিয়া অংকটো কৰি চাওঁ কেনেকৈ। অংকত কচোন কি আছে 2.2 অংকত প্ৰথম প্ৰব্লেম কি আছে? কি আছে প্ৰথম প্ৰব্লেমটো? হা 2.2 হয় নাই? তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য লোৱা। শূন্য লোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত মাজৰ সম্পৰ্ক সত্যাপন কৰা। চবে লিখিলে এইটো। এক নম্বৰ এক্স স্কোয়ার মাইনাস 2x মাইনাস 8 মাইনাস 2x মাইনাস 8 এইটো দিয়া আছে ন, লিখি লোৱা। চবে লিখ। ইয়াত কৈছে তলত দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰা। আমাক কি কৈছে, এইটো বহুপদ হয় নাই, এই দ্বিঘাত বহুপদ হয় নাই। দ্বিঘাত বহুপদ বুলি আমি কেলে কম, দ্বিঘাত বহুপদ বুলি কেলে কম, তাৰ মাত্ৰা কিমান আছে হায়েষ্ট, ঘাত কিমান আছে দ্বিঘাত, দ্বি মানে দুই, ঘাত মানে ঘাত, মাত্ৰা ডিগ্ৰীৰ কথা কৈছে। ঘাত কেইটা আছে দুটা, হায়েষ্ট বেছি ভাগে হয় নাই, সেইকাৰণে তাক দ্বিঘাত বুলি কলো, দ্বিঘাত সমীকৰণ। বুজি পালি নাই? এইটো শূন্য কেইটা আছে আমি সেইটো এতিয়া ওলাই চাম। ইয়াক অলপ উঠাই লিখি দাদা, সেটিতে হাতে লিখা যায় লগাচোন লগা।
এতিয়া চাচোন x স্কোয়ার মাইনাস 2x মাইনাস 8 এইটো কি বুলি দ্বিঘাত বুলি কম কি বুলি কম দ্বিঘাত বহুপদ দ্বিঘাত কি বুলি কম দ্বিঘাত বহুপদ সমাধান সমাধান x স্কোয়ার মাইনাস 2x মাইনাস 8 এইটো আছে না এতিয়া চাচোন আমি যে এইটো যে উৎপাদক বিশ্লেষণ কৰিছিলো যে মনত আছে তোমালোক ক্লাস 9 ত কৰি আহিছা মাইনাস থাকিল x মাইনাস 8 এতিয়া চাচোন ইয়াত কি আছে x স্কোয়ার আগত কি আছে ইয়াক কি বুলি কয় এইটোক চলক কয় ইয়াত থকা কি সহগ কব হয় না ইংলিছত কি বুলি কয় কো এফিচিয়েন্ট বুলি কয় কি বুলি কয় কো এফিচিয়েন্ট বুলি কয় এতিয়া ইয়াত x স্কোয়ার চলক কিমান আছে 1 আছে নাই আৰু এইটো কি বুলি কব আটো কনস্ট্যান্ট দ্ৰৱক বুলি কব কি বুলি কব দ্ৰৱক ইয়াত 8 আছে নাই এতিয়া চাচোন এইটো পূৰণ কৰিলে কিমান পাম 8 পাম নাই আৰু কি পূৰণ কৰিলে 8 পাম 2 4 গুণ 8 আৰু কি পূৰণ কৰিলে 8 পাম 3টা 2 পূৰণ কৰিলে 8 পাম হয় নাই এসা ইয়াত কিমান আছে 2 আছে তাৰপিছত 4 এই 2 আৰু 4 পূৰণ কৰিলে কিমান পালো 8 পালো যদি আমি 4 ৰ পৰা যদি 2 বিয়োগ কৰিম কিমান পাম 2 পাম নাই তো আমি কোন 4টো বিয়োগ কৰিলো এই 4টোকে বিয়োগ কৰিলো হয় নাই 4 আৰু 2 পূৰণ কৰিলে কিমান পালো 8 পালো কিন্তু বিয়োগ কোন বেলেগ সংখ্যা কৰা ইয়াৰ পৰা আমি বিয়োগ কৰিলো 4 ৰ পৰা 2 গলে কিমান 2 সেইকাৰণে আমি লিখিম কি 4 ৰ পৰা 2 গলে কিমান 2 হ'ব বুজি পাৰি নাই এইটো বেলেগৰ পৰা আমি লৈ অহা না হৈ থাকে 4 মানে কি ইয়াৰ উৎপাদকৰ পৰা আনিলো তোৰ পৰা 8ৰ উৎপাদক এইটো পূৰণ কৰি কিনে কিমান হল 8 পালো তো 8ৰ উৎপাদকৰ পৰা আমি ললো এতিয়া কি আছে x স্কোয়ার এইটো আমি ক্যালকুলেশন কৰি দিম এইটো মাইনাস কিমান হ'ব এইটো মাইনাস থাকিলে মাইনাস হলে মাইনাস এইটো 4 আছে x আছে নাই সেইকাৰণে 4x বুজি পালি নাই মাইনাসে প্লাস এখানে কি থাকিল 2x এইটো মাইনাস 8 এতিয়া আমি কি ল'ব লাগিব কমন ল'ব লাগিব সাধারণ উৎপাদক ল'ব লাগিব মানে কি গসাগু ল'ব লাগিব বুজি পাইছ কমন মানে কি গসাগু সাধারণ উৎপাদক এটা উৎপাদক কি আহিব কমন কি আহিব ইয়াত x স্কয়ার কেইটা আছে ইয়াত কেইটা আছে x এটা গতিকে আমি x একটা কমন ল'ব পাৰিম এইখানে x এটা ল'লে ইয়াত কি থাকিব x মাইনাস x তো গুচি গ'ল থাকিব কিমান 4 এই কিমান আছে প্লাস 2 হয় না কি কমন ল'ব পাৰি 2 কমন ল'ব পাৰি ইয়াতে x কমন ল'ব নোৱাৰিম পাৰিম নেকি নোৱাৰিম সেইকাৰণে থাকিল কিমান x মাইনাস 8 নহয় ইয়াতে 2 যদি কমন গুচি গ'ল কিমান হ'ব 4 থাকিব নাই 4 2 যদি কমন গুচি গ'ল কিমান থাকিব 4 থাকিব এতিয়া কি কমন ল'ব পাৰিম ইয়াত x 4 আছে ইয়াতো কিমান আছে x 4 গতিকে আমি x 4 কমন ল'ব পাৰিম এ থাকিব কিমান x 2 বুজি পালি নাই কিমান পালো ইয়াৰ এইটো কি হয় এই বহুপদটোৰ এই দুটা কি হয় উৎপাদক হয় কি হয় উৎপাদক ফেক্টৰ মানে এই বহুপদ দুটা যদি তোমালোকে পূৰণ কৰিবা আমি কোনটো পাম এই দুটা যদি আমি ৰাশিক যদি পূৰণ কৰিম তেতিয়া আমি এই দ্বিঘাত বহুপদটো পাই যাম বুজি পাইছা না তোমালোকে যদি পূৰণ কৰি চাবা এইটোৱে পাবা x স্কয়ার মাইনাস 2x মাইনাস 8 পাবা বুজি পালা না তো এই যে ইয়াত কি হয় উৎপাদক আমাৰ কি উলিয়াব দিছে দ্বিঘাত বহুপদবোৰ কি উলিয়াব কৈছে শূন্য এতিয়া চোৱাচোন মই লিখিম কি x স্কয়ার মাইনাস 2x মাইনাস 8 এইটো কি এইবোৰ মান হয় না 8 মান এইটোৰ মান শূন্য হ'ব যেতিয়া এইটোৰ মান শূন্য হ'ব যেতিয়া আমি কি লিখিম x minus 4 ইকুয়াল কি লিখিম 0 x minus 4 ইকুয়াল 0 বা x plus 2 ইকুয়াল 0 আমি কেতিয়া শূন্য বুলি ক'ব পাৰিম ঠিক আছে যদি আমি 0 লিখিম তেতিয়া শূন্য বুলি ক'ব পাৰিম চা কিমান আছে x minus 4 ইকুয়াল কিমান 0 বা x plus 2 ইকুয়াল কিমান 0 হয় নাই 0 হয় নাই এই দুজু আছে x মান এটো 4 হল নাই এইখানে সব বট হলে কথা না পাতিবি এটো কিমান হল -2 পালো নাই এটো x মান কি পালো আমি x মান 4 পালো আৰু কিমান পালো -2 এটাকে শূন্য দুটা হল লিখি দিয়া এটাকে
এতেকে শূন্য দুটা হ'ল কি এতেকে শূন্য দুটা হ'ল 4 আৰু -2 4 আৰু -2 উত্তৰ মানটো দেখতো 4 আৰু -2 আছে নে আছে ইয়াৰ পৰা লিখি দিয়কচোন তাৰ পাছত কৈছে কি সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা কি কৈছে আমি সত্যাপন কৰি চাম পৰীক্ষা কৰি চাম যদিও হয় না সহগবোৰৰ মাজৰ কাৰ মাজৰ কৈছে সহগবোৰৰ মাজৰ মানে সত্যাপন কৰি চাম যিটো সঁচা মিছা এতিয়া তলত দ্বিঘাত বহুপদবোৰ শূন্য ওলোৱা এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এই শূন্যবোৰ শূন্য আৰু কাৰ মাজৰ কৈছে সহগবোৰৰ মাজৰ কাৰ মাজত সহগবোৰৰ মাজৰ সত্যাপন কৰা আমাক দেখাব কৈছে এতিয়া আমি সত্যাপন কৰি চাম আমি শূন্য কেইটা পালো দুটা ক'ত কি পালো 4 আৰু -2 4 আৰু -2 কি আমি ইয়াৰ কাৰ শূন্য হয় এই বহুপদটো কাৰ শূন্য হয় এই দ্বিঘাত বহুপদটোৰ কি হয় শূন্য হয় এটা আমি সত্যাপন কৰি চাম স্যার যদি আমি শূন্য দুটা যদি প্লাস কৰি দিই কি হ'ব যদি শূন্য দুটা যদি প্লাস করি কিমান আছে শূন্য দুটাৰ সমষ্টি লিখিম শূন্য দুটা কি লিখিম শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি লিখিলো কি পালো 4 প্লাস কি পালো -2 বুজি পালি নাই শূন্য দুটাৰ সমষ্টি মানে কি যোগ কৰিব লাগে শূন্য দুটা কি কৰিব লাগে যোগ 4 আগত কি চিন আছে প্লাস চিন আছে 2 আগত কি চিন আছে মাইনাস চিন সেইকাৰণে -2 দিলি আগত বুজি ল পাছত লিখি দিল পলাই না যায় হয় না এই যে যোগ কৰিম কি ভাবি যোগ কৰিলে কোৱা আকৌ মই ইয়াতে যোগ কৰিছো কা কি ভাবি 4 প্লাসে মাইনাসে মাইনাস কিমান পাবি 2 পাবি না যোগ কৰিলে কিমান পাবি 2 পাবি চাচোন ইয়াৰ মাজৰ সম্পৰ্ক কি আছে চা এইটো মাইনাস আহিব যেনে আমি যে মাইনাস b বাই a বুলি দিছিলো যে b বাই a বুলি দিছিলো মনত আছে নাই মাইনাস b বাই a এই চাচোন এইটো মাইনাস b ৰ মান হয় নাই এই 2 টোক আমি চা কিমান আছে ইয়াত ৰ এইটো মাইনাস চিন আছে নাই সেইকাৰণে মাইনাস দিবি এইটো চা এর মান কিমান আছে এর মান কি 1 আছে নাই হ্যাঁ এর মান কিমান আছে 1 रो तुम्हारे इधर तक देख लो इसे करने से नहीं होगा এটা চাচোন এর মান কিমান আছে 1 আছে নাই সেইখানে 1 n আর b এর মান কিমান আছে -2 আছে নাই হ্যাঁ এইখানে -2 এইটো ব্র্যাকেট ইকুয়াল কিমান হ'ব ক এইটো ইয়াৰ ভ্যালু হ'ব নাই ইয়াত এটা মাইনাস আছে নাই মাইনাসে প্লাস গতিকে কিমান হ'ব 2 হ'ব ইয়াক ডিভাইডেড কৰিলে 1 এর কি হ'ব 2 হ'ব গতিকে 2 ইয়াৰ সমান হ'ব নাই 2 সমান -2/1 সমান হ'ব আমি লিখিম কি x স্কয়ার হয় এই 1 কি হয় এটা x স্কয়ার কি হয় সহগ আৰু -2 কি হয় কাৰ -2 কাৰ হওক হয় x ৰ হওক কাৰ হয় x ৰ সহগ কাৰ হয় x ৰ সহগ হয় এইটো মাইনাস বনাই এইটো এটা সত্যাপন কৰা হ'ল এইটো কি হয় এটা সত্যাপন কৰা হৈছে ৰ হ্যাঁ ৰ আৰু এটা লিখাই দিছো এটা শূন্য দুটা যদি মই পূৰণ কৰিম কি পাম কচোন শূন্য দুটা যদি পূৰণ কৰিম হ্যাঁ হ্যাঁ কি পাম কি পালো শূন্য শূন্য দুটা পূরণ ফল শূন্য দুটার পূরণ ফল শূন্য দুটার পূরণ ফল হয় না কি পালো 4 পূরণ কি পালো -2 হয় নাই কিমান হ'ব 4 2 গুণ 8 হয় নাই
4 2 8 হয় নাই এই চাচোন c ৰ মান কিমান আছে a মান কিমান আছে 1 c ৰ মান কিমান আছে -8 এইটো হয় নাই হা নহয় ইয়াত এটা মাইনাস থাকিব নাই মাইনাস থাকিব 4 2 8 মাইনাস হ'ব নাই তো এতিয়া কি হচোন 1 টো কি হয় কচোন 1 টো কাৰ হওক x স্কয়াৰৰ হওক কাৰ হওক x স্কয়াৰ হওক 1 টো কাৰ হওক x স্কয়াৰৰ হওক তাৰপাছত c এইটো কি মাইনাস এইটো কাৰ হওক মাইনাস এইটো কি হয় দ্ৰব্যক পদ কি হয় কনস্ট্যান্ট হয় নাই দ্ৰব্যক পদ এইটো হলে সত্যপন কৰা তুমি লিখি দিবা কি x স্কয়াৰ এইটো কি ভেৰিয়েবল লিখি দিবা এইটো কি লিখিবা কনস্ট্যান্ট বুলি লিখিবা হয় নাই লিখি লোৱাচোন এইটো সত্যপন কৰা 2 নম্বৰ ভালকে বুজাই দিম বেছি টান নাই বৌ এইটো চাওচোন এইটো x স্কয়াৰ ইয়াক কি বুলি কয় এইটো কি বুলি ভেৰিয়েবল কি বুলি কয় এইটো কি হওক হয় নাই এইটো কি হয় চলক হয় কি হয় এইটো চলক হয় আৰু এইটো কি বুলি কয় আমি কোৱা নাই চলকৰ মান কি পৰিৱৰ্তন হয় বুলি সেইকাৰণে x ৰ মান চাইছোন কিবা কি পাই গৈছো 4 2 পাই গৈছো কিন্তু কনস্ট্যান্ট মান কি পাইছো যেটো কনস্ট্যান্ট আছে সেইটোৱে পাইছো দ্ৰব্যক এইটো ইয়াক কি বুলি কয় চলকটো কি বুলি ইংলিছত ভেৰিয়েবল হয় নে ইয়াক কি বুলি কব এইটো সহগটো ইংলিছত কোএফিচিয়েন্ট কি বুলি কব কোএফিচিয়েন্ট তো তুমি কি লিখিলা এইটো হা লিখা নাই কমিছন x স্কয়াৰৰ কোএফিচিয়েন্ট লিখিব লাগিব কোএফিচিয়েন্ট অফ x স্কয়াৰ বুলি দিব তুমি ভেৰিয়েবল বুলি দিছা চালতে এইটো চাই হয় নাই এইটো ভেৰিয়েবল তুমি লিখা নাই নেকি কোএফিচিয়েন্ট অফ x স্কয়াৰ দিব লাগিব তো 2 নম্বৰ পहिले ভাল বুজাই দিছিলো এইটো চাচোন ax স্কয়াৰ প্লাস bx প্লাস c এইটো হয় নাই এই চাচোন ইয়াৰ যদি উৎপাদক পালো কিমান আলফা ইয়াৰ উৎপাদক পালো x মাইনাস আলফা আৰু কিমান পালো x মাইনাস বিটা বুজি পাইছা না চা এই বহুপদটোৰ এই দ্বিঘাত বহুপদটোৰ এই দুটা কি হয় উৎপাদক হয় নাই মই যদি এই দুটা পূৰণ কৰিম যদি এইটো পাম যে চোৱা যদি 0 কে কেতিয়া পাম x মাইনাস আলফা ইকুয়াল কি হ'ব 0 বা x মাইনাস বিটা ইকুয়াল কি হ'ব 0 হ'ব therefore x ইকুয়াল কিমান পালো আলফা কমা x ইকুয়াল কিমান পালো বিটা পালো নাই এটাচোন এইবিলাক কি হয় এই আলফা বিটা দুটা কি হয় শূন্য হয় কাৰ শূন্য হয় এই বহুপদটোৰ শূন্য মানে x ৰ মান কিমান পালো আলফা আৰু কিমান পালো বিটা এই দুটা কি হয় শূন্য হয় এতিয়া চোৱা আমি যদি লিখিম আলফা প্লাস বিটা মানে শূন্য দুটা কি হয় সমষ্টি কি হয় সমষ্টি কি এইটো যদি সমষ্টি কৰিম তেতিয়া কি পাম মাইনাস বি বাই এ পাম কি পাম মাইনাস বি বাই এইটো এ হয় এইটো কি হয় বি হয় কিন্তু মাইনাস আমি দিব লাগিব মাইনাস বি বাই এ তাৰপিছত যদি শূন্য দুটা যদি আমি পূৰণ কৰিম আলফা প্লাস বিটা যদি আলফা ইনটু বিটা পূৰণ কৰিম তেতিয়া কি পাম হে এইটো কনস্ট্যান্ট পদ পাম কিমান c বাই এ পাম এই ফৰ্মুলা তোমালোকে মনত পেলোৱা তেতিয়া তোমাৰ শূন্য দুটা তোমালোকে মানে কি সত্যপন কৰিব পাৰিবা এইটো ফৰ্মুলা আমি শূন্য দুটা কি পালো আলফা আৰু কি পালো বিটা শূন্য দুটা যদি সমষ্টি বা পূৰণ কৰিম তেতিয়া কি পাম আলফা প্লাস বিটা ইকুয়াল কিমান হ'ব মাইনাস বি বাই এ সবাই কয় এবাৰ মাইনাস বি বাই এ ক আলফা প্লাস বিটা ক যদি মানে শূন্য দুটাৰ সমষ্টি ইকুয়াল কিমান হ'ব মাইনাস বি বাই এ মাইনাস বি এইটো চা এইটো বি হয় নাই এইটো এ হয় এইটো কি হয় সি সেইকাৰণে এইটো এক্স স্কয়াৰ সহগ হয় নাই এইটো কি হয় এক্স স্কয়াৰ সহগ আৰু এইটো কি হয় এক্স ৰ সহগ আৰু এইটো কি হয় কনস্ট্যান্ট সি কি হয় কনস্ট্যান্ট হয় আমি ইয়াত এনেকুৱা লিখিব পাৰো চোৱা এনেকুৱা লিখিব পাৰো কি এইটো বি হয় নাই বি এইটো বি কাৰ কোএফিচিয়েন্ট বি কাৰ কোএফিচিয়েন্ট এক্স ৰ বুজি পাইছা নাই
আমি লিখিম কি এক্সৰ কোএফিচিয়েন্ট মাইনাস আছে হয় নাই এক্সৰ কি হয় সহগ অসমীয়াত কি বুলি কয় সহগ আৰু এক এক এ কাৰ সহগ হয় এক্স স্কোয়ার সহগ এ হয় এক্স স্কোয়াৰৰ সহগ এতিয়া চোৱা ইজুকেল সি কি হয় এটা কনস্ট্যান্ট দ্ৰব্যক কি হয় সি ইয়াৰ মান একে থাকে ইয়াৰ মান আমি পৰিৱৰ্তন কৰিব নোৱাৰিম হয় নাই ইয়াক কি বুলি কয় দ্ৰৱক পদ আৰু এ কি হয় এক্স স্কোয়ার কি হয় সহগ এইটো তোমালোকে লিখি লোৱা এইটো লিখিলে তোমালোকে অঙ্কখিনি কৰিব পাৰিবা বুজি পাইছা নাই এই এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি আমি ক্যালকুলেশন কৰি কি পালো এক্স মাইনাস আলফা এক্স মাইনাস বিটা এতিয়া ইয়াৰ পৰা আমি শূন্যখিনি উলিয়াব পাৰিছো বুজি পাইছা নাই এইটোৱে ফৰ্মুলা হয় মেন হা এই লিখি লয় সবে এইটোৱে ফৰ্মুলা যদি আমি শূন্য দুটা পূৰণ কৰিম তেতিয়া কি পাম মাইনাস বি বাই এ পাম যদি আমি যদি শূন্য দুটা প্লাস কৰিম সমষ্টি কৰিম তেতিয়া কি পাম মাইনাস বি বাই এ আৰু যদি আমি শূন্য দুটা পূৰণ কৰিম আলফা ইনটু বিটা তেতিয়া কি পাম হা ইজুকেল কি পাম চি বাই এ কিমান পাম চি বাই এ পাম তলত হামেশা এ থাকিব ওপৰত কি থাকিব বি আৰু চি থাকিব তলত হামেশা কি থাকিব বি যদি আমি আলফা বিটা দুটা যদি শূন্য দুটা যদি আমি যদি শূন্য দুটা যদি আমি যোগ কৰিম তেতিয়া কি হ'ব মাইনাসটো আহিব মাইনাস কি আহিব বি বাই এ আৰু কি হ'ব চি বাই আৰু যদি আমি পূৰণ কৰিম কি আহিব চি বাই এ এই মাইনাসটো ক'ৰ পৰা আহিলে সেইটো লাগিব নেকি নালাগে ইমান সুধিবলৈ লাগিব হা সেইটো মই কৰাইছিলো এইটো চাওঁ লিখি লচোন এতিয়া 2 নম্বৰত কি আছে কোৱাচোন হা কি আগত এস তাৰপিছত কি কৈছে কি ফৰ এস স্কয়াৰ তাৰপিছত মাইনাস তাৰপিছত এই প্লাস না মাইনাস দিম ইয়াত কি দিম প্লাস 1 এতিয়া আমি এইটো প্ৰথমে ইয়াক কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব এটাচোন ফৰ এস স্কোয়ার মাইনাস হয় নাই এইটো কিমান হ'ব এস প্লাস 1 এইটো আছে নাই এতিয়া ইয়াত চাচোন এক্স স্কোয়াৰৰ কোএফিচিয়েন্ট সহগ কি আছে 4 আছে নাই 4 ইয়াত কি আছে কনস্ট্যান্ট 1 1 ইকুয়াল কিমান হ'ব 4 হ'ব নাই আৰু কি কি পূৰণ কৰিলে 4 পাম 2 2 গুণ 4 ইয়াত কিমান আছে 4 আছে নাই এক্সৰ হক কি আছে এক্সৰ হক কি আছে 4 যদি আমি এই দুটাক যদি আমি যোগ কৰিম কিমান পাম 4 পাম নাই আমি এই দুইটো কৰবাৰ পৰা নিজে বহাই দিছো নেকি নাই বহু আমি দুইটো ক'ৰ পৰা পাইছো এই দুটা ক'ৰ পৰা পাইছো এই এক্স স্কয়ার সহগ আৰু এই দ্ৰৱক পদটো আমি পূৰণ কৰি পিনে হয় নাই 4 পাইছো কিন্তু 4 এই দুটা কি হয় উৎপাদক হয় কি হয় উৎপাদক হয় বুজি পাইছ নাই সেইকাৰণে 4 এতিয়া আমি লিখিলো কি 4x স্কয়ার এইটো মাইনাস কি থাকিব 2s এই x আহি গৈছে মাইনাস কি আহিব 2s আহিব হয় নাই এইটো মাইনাস আছে নাই এইটো কি আছে প্লাস মাইনাসে প্লাসে মাইনাস সেইকাৰণে মাইনাস কি থাকিব এইটো s টো পূৰণ হ'ব নাই s টো ইয়াৰ লগতো পূৰণ হ'ব আৰু কি আহিল প্লাস 1 এতিয়া আমি কি লম কমন লম সাধাৰণ উৎপাদক গসাগু লম কি লম গসাগু চাচোন ইয়াত কি আছে 4s স্কয়ার মাইনাস 2s ইয়াত আমাৰ চাচোন ইয়াত 2 আছে ইয়াতো 2 আছে নাই ইয়াত 2 2 গুণ 4 আছে নাই গতিকে আমি কি কমন ল'ব পাৰিম 2 কমন ল'ব পাৰিম নাই ইয়াৰ পৰা 2 কমন ললো ইয়াৰ পৰা 2 কমন ললো থাকিব কিমান ইয়াত চাচোন ইয়াত s কেইটা আছে ইয়াত s কেইটা আছে এটা গতিকে আমি s এটা কমন ল'ব পাৰিম কাৰণ দুটা s কমন ল'ব নোৱাৰিম কাৰণ ইয়াতো s আমাক দুটা দিবই নোৱাৰিব গতিকে থাকিব কিমান ইয়াত 2 এটা যদি কমন 2 থাকিব s এটা গুচি গলে s থাকিব হয় নাই এইটো মাইনাস থাকিব 2s টো আহিয়ে গ'ল ইয়াত কি থাকিব 1 থাকিব হয় নাই 1 এইটো ব্ৰেকেট এতিয়া কি কমন ল'ব পাৰিম কোচোন ইয়াত 2s আছে প্লাস 1 আছে কি কমন ল'ব পাৰিম ক হা ইয়াত 2s নাই কমন ল'ব পাৰিম নেকি নোৱাৰিম কমন ল'ব পাৰিম নেকি
নোৱাৰিম, কিন্তু ইয়াত মাইনাছ আছে নাই, ইয়াততো মাইনাছ নাই, হয় নাই? গতিকে আমি কমন ল'ম কি -1 কমন ল'ম। কি ল'ম? -1 -1 কমন ল'লে এই মাইনাছটো কি হৈ যাব? প্লাছ হৈ যাব। কি হৈ যাব? প্লাছ। সেইকাৰণে টুৱাইছ এক্স, আৰু এই প্লাছটো কি হৈ যাব? -1। এইটো চাম। এতিয়া কমন কি ল'ব পাৰিম? টুৱাইছ এছ -1, টুৱাইছ এছ -1। এই দুটা সেম আছে নাই? গতিকে আমি এই দুটা কমন ল'ব পাৰিম। কি ল'ম? টুৱাইছ এছ -1, হয় নাই? কমন লৈ থাকিব কিমান? টুৱাইছ এছ -1। বুজি পালি নাই? এতিয়া চাচোন, এই বহুপদটোৰ এই দ্বিঘাত সমীকৰণটো, এই দ্বিঘাত সমীকৰণ বা দ্বিঘাত বহুপদ বুলি কয়। এই বহুপদটোৰ এই দুটা কি হয়? উৎপাদক। কি হয়? উৎপাদক। এতিয়া চা, উৎপাদক। এতিয়া আমি লিখিব পাৰিম কি এই বহুপদটোৰ মান শূন্য হ'ব। এনেকৈ লিখিম, এই বহুপদটোৰ কি হ'ব? মান, এই বহুপদটো কি হ'ব? মান শূন্য হ'ব। যেতিয়া কি হ'ব? যেতিয়া চোৱা, টুৱাইছ এক্স -1 ইকুৱেল কিমান? 0 হ'ব লাগে। হ'ব লাগে নাই? বা টুৱাইছ এক্স -1, একেটাই বস্তু আছে, বাৰে বাৰে কি লিখিম, হয় নাই? একেটাই বস্তু, হয় নাই? টুৱাইছ এক্স -1 কিমান আছে? 0। ইয়াত কিমান আছে? টুৱাইছ এক্স -1 ইকুৱেল 0। এইটো কিমান পালো চা, আমি টুৱাইছ এক্স ইকুৱেল -1, এইটো হ'ব নাই? এই মাইনাছটো ইফালে প্লাছ হ'ব নাই? তো প্লাছ দিব দৰকাৰে নাই। বা টুৱাইছ এক্স ইকুৱেল -1, এইটো প্লাছ হ'ব। প্লাছ হ'ব, হ'ব নাই? প্লাছ হ'ব। এতিয়া চোৱাচোন, এক্স ইকুৱেল, সেই মই এক্স আহি গৈছো বাৰে বাৰে। এইবিলাক চাবি তোমাৰ এক্সামত তেনেকুৱাই ভুল লাগি যাব। বুজি পাইছ নাই? এছ হ'ব নাই? আকৌ বাৰ কৰিছো, এছ আৰু এক্সৰ কোনো কথাই নালাগে, কেইটা লিখি আহিব। এইটো চাচোন, টুৱাইছ এক্স মাইনাছ কিমান? 1 ইকুৱেল কিমান? 0। বা 2s -1 ইকুৱেল 0। বাৰে বাৰে এক্স আহি গৈছে। টুৱাইছ এক্স ইকুৱেল কিমান? 1। বা 2s ইকুৱেল কিমান? 1। এইটো দেয়াৰফৰ আমি এইটো চাইডত কৰিছো দেই। চা, এই কিমান পালো? 2s ইকুৱেল কিমান? 1। বা 2s ইকুৱেল কিমান পালো? 1। দুইটাতে 1 আছে, হয় নাই? এই চাচোন, s ইকুৱেল কিমান হ'ব? 1/2 হ'ব নাই? বা ইয়াত কিমান হ'ব? s ইকুৱেল কিমান? 1/2 হ'ব নাই? এই দুইটো এইপিনে এক ডিভাইডেড কৰিলে, এই দুইটোৱে 1ক কি কৰিলে? হৰণ কৰি দিলে। এই চাচোন, আমি দুটা কি পালো? শূন্য কেইটা পালো? দুটা। কি কি পালো? 1/2/1/2। এতিয়া আমাৰ শূন্য দুটা কি কৈছে কি তলত দ্বিঘাত বহুপদবোৰ শূন্য দুটা ওলোৱা। আৰু শূন্য দুটা কি পালো? 1/2 আৰু এতেকে শূন্য দুটা হ'ল কি? শূন্য দুটা হ'ল 1/2 আৰু কি পালো? 1/2 আছে নেকি? আৰু কিবা বেলেগ আছে উত্তৰত? চাচোন, 1/2 আছে নে? হল লিখা? লিখা হোৱাই নাই? হৈ গ'ল তোমাৰ লিখা। জলদি কৰ। এতিয়া কাৰ ছাপিব মন গৈছে ছাপি থাক, হয় নাই? যেতিয়া বুজাই থাকিম তেতিয়া ছাপিব মন যায়। এতিয়া লিখিব, এতিয়া লিখ। এতিয়া আমি কি কৰিম? শূন্য দুটা কি কৰিম? শূন্য দুটা আমি কি কৰিম? যোগ কৰিব লাগিব। কি কৰিব লাগিব? শূন্য দুটা যোগ কৰি পিনে চাম, যিটো আমি মান পাম তাৰ পাছত ইয়াৰ সম্বন্ধ মিলাই চাম যে এক্স স্কোৱাৰ আৰু এক্সৰ সহগৰ মাজত বা দ্ৰৱ কনষ্টেন্টৰ মানে কি পাৰ্থক্য আছে। আৰু শূন্য দুটা কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। কি কৰিব লাগিব? পূৰণ কৰিব লাগিব।
আমি যে কৈছিলো যে আলফা প্লাস বিটা ইকুৱেল কিমান মাইনাস বি বাই এ কিমান কৈছিলো যদি শূন্য দুটা আলফা আৰু বিটা হ'ব তেতিয়া কি হ'ব ইকুৱেল মাইনাস বি বাই এ শূন্য দুটা যদি সমষ্টি হ'ব যোগ হ'ব হয় নাই আৰু শূন্য দুটা যদি পূৰণ হ'ব আলফা ইনটু বিটা যদি পূৰণ হ'ব তেতিয়া কি হ'ব চি বাই এ সেইটো মনত থব লাগিব এতিয়া কোৱাচোন চিৰ মান কোনটো বিৰ মান কোনটো এৰ মান কোনটো যিটো চি এইটো কাৰ মান এইটো কনষ্টেণ্ট নাই চি এইটো কি হয় বি হ'ব নাই এ বি চি চা এ বি চি এইটো হ'ব 4 হল এ এই 4টো হল বি ইয়াৰ কি হল চি সব লিখা হল নাই হৈছে লিখা হৈছে যদি আমি শূন্য দুটা কি কৰিম সত্য শূন্য দুটা সমষ্টি কি কৰিম নাই লিখিলি কেইখন হবে ধৰা হল আমি শূন্য দুটা এনেকুৱা লিখিব পাৰো এক্স প্লাস আলফা প্লাস বিটা এনেকুৱা দিব পাৰো তোমালোক আৰু এটা সিস্টেমত কৰাইছো দেই এনে কৰি চাইছো ধৰা হল এনেকুৱা দিব পাৰি ধৰা হল শূন্য দুটা কি দিম আলফা ইকুৱেল কিমান 1/2 আৰু কি দিম বিটা ইকুৱেল কিমান দিম বিটা ইকুৱেল 1/2 এনেকুৱা দিব পাৰো তেনেহলে কি হ'ব আলফা প্লাস বিটা কি হ'ব শূন্য দুটা সমষ্টি কি হ'ব মাইনাস বি বাই এ হয় নাই হা মাইনাস বি বাই এ এতিয়া চোৱাচোন আলফা কিমান ধৰিলো আমি 1/2 কিমান ধৰিলো 1/2 ধৰিলো প্লাস আৰু বিটা কিমান 1/2 ইকুৱেল মাইনাস বি মাইনাস হয় এইটো বিৰ মান কিমান আছে এছ নহয় অনলি ফৰ এইটো এ কেলে মই লিখাইছিলো নে চা এইটো চা এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি এইটো লিখাইছিলো নাই হা ইকুৱেল 0 চা হয় নাই এইটোকে এ এক্স স্কোয়ার প্লাস বি এইটো এৰ মান এইটো বিৰ মান এইটো কাৰ মান চিৰ মান গতিকে বিৰ মান কিমান হ'ব বি টো বি এ হ'ব তো ইয়াত বিৰ মান কিমান হ'ব এইটো মাইনাস আছে নাই সেইকাৰণে -4 হ'ব ইয়াত কি লিখিম আমি বিৰ মান কিমান আছে -4 বুজি পালি নাই এইটো ব্ৰেকেট এটা দি দিছো ঠিক আছে এতিয়া কি আছে এ কিমান আহিলে এৰ মান কিমান আছে +4 কিমান আছে +4 সেইকাৰণে কিমান দিলি ইয়াত 4 এতিয়া আমি ক্যালকুলেশন কৰি চাম সমান হৈছে চা 2 আৰু 2 লখাও কিমান হা 2 আৰু 2 লখা গুণলে কিমান হ'ব 2 গুণ 2 2 গুণ 2 কিমান হ'ব 2 হ'ব কিমান হ'ব অনলি 2 হ'ব বুজি পাই এনেকৈ লখা ওলাই চাব এনে হাৱাত নকৈ বিচাৰিবি 2 এক হৰণ কৰিলে কেইবাৰ গল 2 কে হৰণ কৰিলে কেইবাৰ গল এবাৰ গল আৰু 1 আৰু 1 পূৰণ কৰিলে 1 পাম 2 কে হৰণ কৰিলে এবাৰ গল 1 হয় নাই 1 পাল ইকুৱেল কিমান হ'ব -4 ডিভাইডেড বাই 4 বুজি পাইছ নাই এতিয়া চোৱা যদি একে একে 2 কিমান পালো তলত কিমান থাকিল 2 থাকিল নাই এইটো চা এইটো পূৰণ কৰিলে কিমান হ'ব হা মাইনাসে প্লাস তলত 4 হ'ব নাই এই দুইটোক ক্যান্সেল কৰিলে এবাৰ গল নাই ইয়াকে ক্যান্সেল কৰি কি বাৰ গল তো কিমান পালো দুইটাই দুই ফালে কিমান পালো 1 পালো নাই না নাই পোৱা তাৰপিছত এই দুটো সমান হৈছে নাই হে এটা সমান হৈছে এই গতিকে আমি যদি আলফা প্লাস যদি পূৰণ কৰি দিম ইয়াৰ লগত পুৰা মিলি গৈছে নে নালাগে তোমালোকে ইমানটো কৰিব ৰ মই বুজাইছো দেই তুমি লিখি নাই লিখা এতিয়া চোৱা মই যে বুজাই দিছিলো কেছটো কেনেকুৱা এনেকুৱা কৰে যে আপোনালোকে কিতাপ মতে কৰিছে শূন্য দুটা হয় এতিয়া চাচোন শূন্য দুটাৰ সমষ্টি কিমান পাম শূন্য দুটাৰ সমষ্টি চা ঐ শূন্য দুটা কি পালো 1/2 আৰু 1/2
এই চাও 1/2 প্লাস 1/2 এই হয় নাই 1/2 প্লাস কিমান হল এইটো দুটা যদি আমি কৰিম কি পাম 2 আৰু 2 পাম নাই হ্যাঁ কিমান পাম আৰু আৰু কিবা বেলেগ পাম হ্যাঁ নাপাম হয় নাই ইজুকেল কি দিম চা ইয়াৰ লগত সম্পৰ্ক কি আছে চোৱা এইটো মাইনাস আহিব নাই মাইনাস বি বাই এ মই যে লিখাইছিলো যে হ্যাঁ মাইনাস বি বাই এ হয় নাই বিৰ মান কিমান আছে -4 আছে নাই কিমান আছে বিৰ মান -4 তাহলে এর মান কিমান আছে 4 কিমান আছে 4 এইটো চাচোন মাইনাসে মাইনাসে প্লাস এখানে 4 থাকিবে 4 4 4 ডিভাইডেড করলে কি 1 এ পাম ইয়াক যদি ক্যালকুলেশন করি কি পাম 1 এ পাম এটা আমি লিখি দিম কি চা এই -4 টু কার হক হয় হ্যাঁ কার হয় এস এস অর কি হয় হক আর 4 টু কার হক হয় হ্যাঁ এস স্কয়ার হক কার হয় এক্স স্কয়ার হক এইটোৱে সত্যপন বুজি পাইছ নাই এই যদি মই ক্যালকুলেশন কৰি দিম চা এই যদি ক্যালকুলেশন কৰি 2 আৰু 2 হৰণ কৰিলে এবাৰ যাব নাই ইয়াক হৰণ কৰিলে কি কিবা যাব এবাৰ মিলি গৈছে নাই এইটো হ'ব এইটো লিখ তোমালোকে এই মানটো লিখিলে হৈ যাব বুজি পাইছ নাই লিখি লোৱা আমি ইয়াৰ ভ্যালুবোৰ চাব লাগিব পুট কৰি পিনে আৰু এটা নিলিখিব আৰু কি আছে এই শূন্য দুটা কি কৰিব লাগিব পূৰণ কি কৰিব লাগিব শূন্য দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব লিখি ল'ম আগত শূন্য দুটাৰ পূৰণ ফল শূন্য দুটা কি আহিব শূন্য দুটা কি হ'ব শূন্য দুটাৰ পূৰণ ফল শূন্য দুটাৰ পূৰণ ফল এইটো শূন্য দুটা কি পালো 1 + 2 1/2 এইটো হয় নাই ইজুকেল কিমান হ'ব শূন্য দুটা পূৰণ ফল হা এই দুটা পূৰণ কৰিলে কিমান পাম 1/4 পাম নাই 1/4 পাম নাই যদি কথা পাতি আছে যে 1/4 পাম নাই 4 পাম এতিয়া চাওচোন 1/4 পালো এটা 1 টু কি হয় কনস্ট্যান্ট হয় না 1 টু 1 টু কি হয় 1 টু হয় দ্রব্যক পদ কি হয় দ্রব্যক পদ 4 টু কি হয় +4 কি আছে x স্কয়ার s স্কয়ার এইটোৱে হল সত্যপন ইমানটোৱে লিখি পৰীক্ষাত বেছি মাথা মাৰিব নালাগে দেই পটাপট কৈ হল ন ঘৰত একবাৰ ৰিভাইজ কৰিবি 3 নম্বৰ কৰিম 3 নম্বৰ তই ঘৰত কৰিছ নাই প্ৰেক্টিস অংকবিলাক ঘৰত কৰিছ নাই কচোন সঁচা কথা ক নকৰিলে চাই ল নোৱাৰিবি মই কৈ দিছো যদি ঘৰত তোমালোকে ৰিভাইজ নকৰিবা ঘৰত এই অংকবোৰ কৰিব নোৱাৰিবা ইমান 3 নম্বৰ কোৱাচোন কি আছে 6x স্কয়ার -3 -7x চা এইটো চোৱাচোন 6x স্কয়ার -3 -7x হয় নাই এইটো কি হয় x স্কয়াৰৰ সহগটো কি হয় a হয় নাই আৰু x ৰ সহগটো কি হ'ব লাগিব b হ'ব লাগিব আৰু এইটো কি কনস্ট্যান্ট হয় নাই দ্রব্যক পদ কিন্তু দ্রব্যক পদটো লাষ্টত লিখা আছিলে এইটো c ৰ মান হয় নাই কিন্তু এর মাজত লিখি দিলে কিন্তু আমি উল্টা পুল্টা কৰিব পাৰিম ইয়াৰ তাৰ জায়গাত ইয়াক বহাই দিম ইয়াৰ জায়গাত ইয়াক বহাই দিম হয় নাই সিহঁতি মানে উল্টা পুল্টা বহি গ'ল চাচোন 6x স্কয়ার -7x আছে নাই সেইকাৰণে -7x -3 এতিয়া মিলি গ'ল নাই a b c মিলি গ'ল নাই c টো কি হয় সদায় কনস্ট্যান্ট কি হয় দ্রব্যক পদ এইটো 6 কি হয় এটা x স্কয়াৰৰ কি হয় কোএফিসিয়েন্ট কি হয় সহগ হয় আৰু 7 কি হয়
এক্সৰ সহগ হয় -7 হ'ব হয় নে -7 কাৰ সহগ হয় এক্সৰ সহগ হয় এইকেইটা মনত থবি এতিয়া আমি ক্যালকুলেশন কৰিম 6x স্কয়ার মাইনাস এটা 7x মাইনাস 3 এতিয়া চাচোন কি কি আমি যোগ বা বিয়োগ কৰিলে আমি 7 পাম এনেকুৱা দুটা সংখ্যা ল যেটো যোগ বা বিয়োগ কৰিলে কি পাম আৰু 7 পাম আৰু সেই সংখ্যা দুটা কাৰ উৎপাদক হ'ব 6 আৰু 3 পূৰণ কৰিলে যিমান পাম চা এইটো কি x স্কয়ার কি এইটো কোএফিচিয়েন্ট কি বুলি সহগ বুলি কয় না 6 into 3 কিমান হ'ব 6 3 গুণ কিমান হা 6 3 গুণ কিমান 6 3 গুণ কিমান 18 6 3 গুণ কিমান 18 হয় না আৰু কি কি পূৰণ কৰিলে 18 পাম হা 9 2 গুণ 18 আৰু কিবা পাম নেকি 3 6 গুণ 18 পাম লিখিলো হয় নাই এটা চাচোন 9 ৰ পৰা 2 বিয়োগ কৰি কিমান পাম 9 আছে 2 বিয়োগ কৰিলে 7 পাম সেইকাৰণে আমি 9 - 2 এনেকৈ দিব পাৰিম নাই এটা 9 - 2 সংখ্যা দুটা কোৰ পৰা আমি ললো এই x স্কয়াৰৰ কি আছে সহগ আৰু এই x স্কয়াৰৰ সহগ আৰু এই দ্ৰব্যকটো হয় না পূৰণ কৰি পিনি কি পালো 18 পালো তো 18 ৰ এই দুটা কি উৎপাদক কি হয় উৎপাদক তো উৎপাদক 9 ৰ পৰা 2 গলে 7 ইয়াৰ পৰা ঠিক আছে এতিয়া চোৱা আমি পূৰণ কৰিলে কি লিখি একদম 6x স্কয়ার লিখি দিম ঠিক আছে এই মাইনাসটো ইয়াৰ লগতো এই 9 ৰ আগত কি চিন আছে 9 ৰ আগত কি চিন আছে প্লাস 2 ৰ আগত কি চিন আছে মাইনাস বুজি পাইছ না তো এই মাইনাসটো এই সংখ্যা এই চিহ্নটোৰ লগতো পূৰণ হ'ব আৰু এই চিহ্নটোৰ লগতো পূৰণ হ'ব আৰু এই x টো আছে নাই এই x টো এই 9 ৰ লগতো পূৰণ হ'ব আৰু 2 ৰ লগতো পূৰণ হ'ব বুজি পাইছ না সেইকাৰণে লিখি দিছো কি মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস এইটো 9 আছে নে 9 লগতে x টো পূৰণ হ'ল নাই -9x আৰু মাইনাসে প্লাস গতিকে আমি প্লাস দিলু বুজি পালি নাই এইটো মাইনাস আছে মাইনাসে প্লাস 2 আছে নাই সেইকাৰণে 2 কি দিলু 2 মানে 2 ইয়াত এটা 1 এটা আছে বুজি পাইছ নি 1 2 গুণ 2 এই যে x আছে গতিকে x লগাই দিলু এটা -3 এইখিনি যদি পাৰিব লাগিব বড় স্পিডত কৰাব লাগিব বুঝাই হয় নাই এই চা x 6x স্কয়ার এটা নহয় এটা 6 এটা কমন লম কি লম এতিয়া কমন সাধারণ উৎপাদক 6x স্কয়ার মাইনাস 9x ৰ সাধারণ উৎপাদক কি হ'ব হ্যাঁ এই x হ'ব নি ইয়াত কিমান আছে 3 2 গুণ কিমান আছে সো ইয়াত 3 3 গুণ 9 গতিকে ইয়াৰ পৰা আমি 3 দুইটাৰ পৰা 3 কমন ল'ব পাৰিম নাই এই সাধারণ উৎপাদক 6 আৰু 9 ৰ সাধারণ উৎপাদক কি 3 যদি আমি 3 লিখি দিলো আৰু x স্কয়ার আৰু x ৰ সাধারণ উৎপাদক কি x কি হ'ব x 3x কমন ললো 3x কমন হল কিমান থাকিব 2 থাকিব নাই 3 2 গুণ কিমান 6x এটা গুছি গল কিমান থাকিব x থাকিব নাই এইটো মাইনাস টু মাইনাস থাকিব নাই হ্যাঁ এই 3 এটা গুছি গল 3 থাকিব নাই x টো আহিয়ে গল কমন গতিকে এইটো হ'ব নাই এতিয়া চাচোন ইয়াত কি কমন হ'ব 2x minus 3 আছে কি কমন আহিব ইয়াত পৰা কমনে ল'ব নোৱাৰিম অনলি কি থাকিব 1 থাকিব কি থাকিব 1 ল'ব পাৰিম গতিকে আমি কি ল'ম +1 আছে নাই সেইকাৰণে +1 দিলো কি দিলো +1 ঠিক আছে তাত থাকিব কিমান এই 1 থাকিল কিমান 2x থাকিব নাই এই প্লাস থাকিলে -3 হ'ব নাই এটা কি কমন ল'ব 2x - 3 2x - 3 এটা এই ৰাশিটোৰ পৰা আমি কি কমন ল'ব পাৰি 2x - 3 2x - 3 কমন ল'ব পাৰিম নাই এটা 2x - 3 এইটো কমন থাকিব কিমান 3x আৰু +1 বুজি পালি নাই এটা চাচোন 6x স্কয়ার - 7x - 3 বহুপদটোৰ এই দুটা কি হয় উৎপাদক কি হয় ফ্যাক্টর এই দুটা পূরণ করলে আমি কি পাম এইটো পাম বুঝি পাইছ না এইখানে কইছে কি উৎপাদক বিশ্লেষণ কর আমি করেছিল যে উৎপাদক বিশ্লেষণ কর বুঝি পাইছ না এই দুটা উৎপাদক বুঝি পাইছ না প্রেম না নাই পোৱা পালি এতিয়া চাচোন আমি লিখিম কি এই বহুপদটোৰ হয় নাই কোনটো বহুপদ লিখিম এই ওপৰৰ কথাৰ কৈছ হয় নাই এটাকে দ্বিঘাত বহুপদটোৰ লিখিম এই শর্টকে লিখিছো এই বহুপদটোৰ দ্বিঘাত ফিঘাত বাদ দে এই বহুপদটোৰ মান শূন্য হ'ব যেতিয়া কেতিয়া হ'ব যেতিয়া আমি লিখিম কি 2x - 3 = 0 লিখিলে শূন্য হ'ব
হয় নাই বা 2x মাইনাস কি আছে ইয়াত 3x প্লাস 1 ইকুয়াল 0 এতিয়া শূন্য পাম আমি পাম নাই এতিয়া শূন্য পাম এইটো মোহাই দিছে এইটো তোমাৰ কাম নাই হয় নাই শূন্য হ'ব চা কি পালো 2x মাইনাস 3 ইকুয়াল কিমান 0 বা 3x কিমান আছে 3x প্লাস 1 ইকুয়াল কিমান 0 হয় নাই এতিয়া চোৱাচোন এই বটফালে চোৱা সবে এইটো 2x ইকুয়াল এইটো -3 আছে নাই সমান চিহ্ন তাকে এইফালে জাপ মৰাই দিলে কিমান হ'ব +3 হ'ব নাই বা দুটা আছে নাই সেখানে 3x ইয়া কিমান হ'ব +2 -1 এইবিলাক ভুল কৰি নাথাকি দেই দেয়াৰ ফৰ x ইকুয়াল কিমান হ'ব 3/2 হ'ব নাই এই 2 এক হৰণ যাব নাই হা এইটো বা এইটো কিমান x ইকুয়াল কিমান হ'ব হ্যাঁ -2 আছে হয় নাই 1 কিমান হ'ব 3 হ'ব নাই এটা আমি শূন্য দুটো কি পালো x এর মান কি পালো দুটো পালো নাই x এর মান কি পালো 3/2 আর কি পালো -1/3 পালো তো x এর মান কেটে পালো দুটো আর শূন্য কেটে পালো শূন্য কেটে পালো দুটো পালো কি পালো 3/2 -1/3 3/2 -1/3 শূন্য দুটো পালো এতিয়া আমি শূন্য দুটা যদি যোগ কৰি দিম তেতিয়া কি পাম -b/a ফৰ্মুলাত আহিব লাগিব হয় নাই শূন্য দুটা সমষ্টি কি হ'ব কচোন ইয়াত লিখিমে সত্যাপন কৰিব লাগিব হয় নাই আমি শূন্য দুটো হৈয়ে গ'ল এই শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি মানে কি নাজিৰা সমষ্টি বিৰাট সমষ্টি এইটো সমষ্টি নেকি হয় নাই সমষ্টি মানে অংকত কি বুজায় যোগ বুজায় কি বুজায় যোগ বুজায় হা নাই আমাৰ নাজিৰা সমষ্টি বুলি কয় না মানুহ যোৰহাটটো সমষ্টিয়ে বুলি কয় ইলেকশ্যন আহিব বুজাই জানো কোনটো সমষ্টি যোৰহাট সমষ্টি হয় নাই আমি নাজিৰা সমষ্টি শূন্য দুটা কি হ'ব হা সমষ্টি মানে কি হ্যাঁ যোগ হয় নাই এটা শূন্য দুটা কি পালো 3/2 প্লাস কিমান পাম মাইনাসটো কত এৰি দিম মাইনাসটো লাগিব -1 বাই কিমান থাকিম 3 এইটো ব্ৰেকেট দি দিব লাগে বুজি পালি নাই হা এতিয়া চাচোন ইয়াক কিন্তু মই ক্যালকুলেশন কৰিম চা চবে চা ইয়াক ক্যালকুলেশন কৰিম চা এতিয়া চাচোন 3/2 আছে নাই এই প্ৰথমে এই মাইনাসটো অলপ খেলিমেলি কৰিব অংক বুজি পাইছা নাই ইয়াক আমি প্ৰথম ইয়াক খেলটো তামাম কৰিব লাগে নহলে আমাৰ অংকৰ গোটেই ভুল কৰি দিব প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাসে -1/3 ঠিক আছে এতিয়া এই দুটা লসাগু লম 2 আৰু 3 লসাগু কিমান 2 এটা কি সংখ্যা মৌলিক 3 এটা কি সংখ্যা মৌলিক 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 থাকিলে দুটা আমি পূরণ কৰি দিলে কিমান হ'ব 6 কিমান হ'ব 6 2 এ হৰণ কৰিলে কেইবাৰ গ'ল 2 এ 6 হৰণ কৰিলে কেইবাৰ গ'ল এর সাদ এইটো 6 লিখি দিলো এইটো 2 লিখি দিলো কোনটো 2 লিখিলো এই দুইটো আমি এটা ইয়াৰে মান লিখিব লাগিব এইটো ভগ্নাংশ হয় নে এই ভগ্নাংশটোৰ আমি ভ্যালু ইয়াত লিখিব লাগিব তো 2 এ কাক হৰণ কৰিলে 6 এর সাদ 2 এ 6 হৰণ কেইবাৰ গ'ল 2 3 গুণ 3বাৰ গ'ল নাই এটা কিমান পালো ভাগফল 3 পালো নাই এই 3টো কাৰ লগত পূৰণ হ'ব এই 3টো লগত পূৰণ হ'ব কাৰ লগত হ'ব এই 3টো ইকুয়াল কিমান 9 তো আমি কিমান পালো ইয়াত বহিব 9 বুজি পালি নাই 9 কেনেকৈ আহিলে হ্যাঁ ইনে ইয়াত 3 আছে বুলি 3 কোনো বহাই নিদিবি সব ভুল হৈ যাব এটা কিমান আছে মাইনাস আছে নাই এইখানে মাইনাস এতিয়া এই 3টোৱে এই 6টো হৰণ কৰিব লাগে এই 3টোৱে এই 6টো আকবাৰ হৰণ কৰি দিছো তোমাৰ লাহে লাহে বুজাই দিছো বুজি পাবা বুলি বুজি পাইছান কেইবাৰ গ'ল 3 2 গুণ 6 ইকুয়াল কিমান থাকিল 0 এইটো 2 হয় নাই কিমান পালো ভাগফল 2 পালো নাই তো 2 লগত কি পূৰণ কৰিব লাগিব 1 আছে নাই সেইখানে 1 2 গুণ 2 তো 2 কিমান ইয়াত 2 বুজি পালি নাই কেলে বহিলে এতিয়া চোৱাচোন ইয়াত লিখিছো দেই জেগাই নহব এতিয়া চোৱা সমান 9 পৰা 2 গলে কিমান 9 2 গল 7 ইয়াত কিমান থাকিল 6 কিমান থাকিল 6 থাকিল আৰু কিবা কৰিব পাৰি নেকি হা
পাৰি নেকি এই লিখি লোৱাচোন তোমালোকে এই চাচোন শূন্য দুটা শুদ্ধ হৈছে নাই উত্তৰ মানে কিবা ভুল আছে নেকি ভুল থাকিলে নহ'ব তোমাৰ ওলাইছে চাচোন এইটো কৰাৰ পাছত এইটো মোহাই দিম ঠিকে আছে ন ওলা তোমালোকে লিখি লোৱা তাৰপিছত এইটো মই কৈ দিম বাকী দেই লিখি লোৱা এতিয়া লিখিবই পাৰা এইটো কি আছে এইটো গোটেইটো লিখি লোৱাচোন এইটো মই যেনেকৈ হৰণ কৰিলো যে ষ্টেপ ষ্টেপ ভালকে লিখি লওঁ মই এই চাইডটো মই মোহাই দিছো হা এতিয়া নিলিখিবি এইটো বুজাই ল এইটো বুজি ল এতিয়া চাচোন আমি কিমান পালো ইজুকেল কিমান পালো 7 বাই কিমান পালো কিমান পালো 7 বাই 6 পালো হয় নাই এতিয়া চোৱাচোন 7 বাই 6 এতিয়া চোৱা আমি যে ওলাইছিলো যে মাইনাছ বি বাই এ কিমান ওলাইছিলো মাইনাছ এইটো মাইনাছ হয় নে নাই কিমান আছিলে মাইনাছ বি বাই এ এইটো হয় নাই এইটো চাচোন মানখিনি বহাই চাম চা 7 বাই 6 ইজুকেল এইটো মাইনাছ আছে নাই মাইনাছ বিৰ মান কিমান আছে এইটো বি হয় নাই -7 কি হ'ব -7 আৰু এৰ মান কিমান আছে 6 হয় নাই 6 এইটো চোৱা এতিয়া চোৱাচোন এইটো মাইনাছে মাইনাছে কিমান হ'ব +7 হ'ল নাই এই মিলি গ'ল নাই 6 এইটো মিলি গ'ল নাই এইটো শূন্য দুটা যদি আমি যোগ কৰিলো এ বিৰ মান লগত মানে আমি সহগ এইটো সহগ হয় নাই সহগৰ লগত মিলি গ'ল লিখি দিম কি মাইনাছ এনেকৈ দিব পাৰিম -7 কাৰ হওক এক্সৰ সহগ কাৰ হওক এক্সৰ হওক আৰু 6 টো কাৰ হওক এক্স স্কোৱাৰৰ কি হয় সহগ হয় নাই এইটো হ'ল আৰু চাও শূন্য দুটা কি লিখিব লাগিব শূন্য দুটাৰ কি পূৰণ ফল কি হ'ব শূন্য দুটা পূৰণ ফল এই শূন্য দুটা কি পালো আমি কোৱা আকৌ 3/2 পাইছিলো নাই আৰু মাইনাছ পূৰণ কিমান আছে -1/3 আছে নাই হা গতিকে এই তিনিটো কেনচেল হ'ব নাই এতিয়া পাম কিমান ইয়াত ওপৰত কিমান থাকিব 1 তলত কিমান থাকিব 2 এইটো মাইনাছ থাকিব নাই এইটো চোৱাচোন এইটো পূৰণ ফল কৰিলে কি হ'ব চি বাই এ চি কিমান আছে হা 3/2 এইটো 3/2 আৰু কিমান আছিল 1/3 পূৰণ কৰিলে কি হ'ব চিৰ মান কিমান আছে -3 আৰু এৰ মান কিমান আছে 6 হয় নাই এর হরণ করলে কি বার দুবার গল নাই কিমান পালো 1/2 পালো নাই কিমান পালো মানে এইটো হরণ কৰিব নালাগে চা এইটো কিমান -3 হয় নাই -3 এর মান কিমান আছে 6 আছে নাই যদি আমি ক্যালকুলেশন কৰিম কিমান পাম -1/2 পাম নাই হ্যাঁ যদি আমি কটাকটি কৰি দিম এইটোৱে পাম -1/2 পাম সেইকাৰণে লিখি দিম কি -3 এটা কি হয় দ্ৰব্যক পদ কি হয় এটা এই -3 কি হয় এটা দ্ৰব্যক পদ আৰু 6 এটা কি হয় x স্কয়ার কি হয় সহগ এইটোৱে হল এনসার বুজি পালেন ক তোমালোকে এইটো লিখি লোৱা দেই আজি হ'ব আজি ক্লাছ ইমানতে হ'ব জেইন ঘৰত পঢ়িবি সবে ভালকে